আচলতে এই ব্যতিক্ৰমী এটা বিশেষ জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৱা দিনবিলাকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে বৰ্তমান অসম পৰিবহণত ব্যাপক আমূল পৰিৱৰ্তন অনাইছে। 55টাতকৈ অধিক আমাৰ সংস্পৰ্শবিহীন সেৱা ৰাইজে ঘৰতে বহি পাব পৰাৰ কাৰণে সক্ষম কৰি তুলিছে। যেটো মানে কণ্টেক্টলেছ সাৰ্ভিস, যেটো ইণ্ডিয়াৰ ভিতৰত অসমে প্ৰথম ৰাজ্য এইটো আৰম্ভ কৰিছে। এই সংস্পৰ্শবিহীন সেৱাসমূহ আমাৰ যান বাহনৰ নথিপত্ৰ বনোৱাই হওক বা নৱীকৰণেই হওক বা বিভিন্ন যিবিলাক ছাৰ্ভিচ আজি টেক্স দিয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য লাইচেঞ্চ এখন বনোৱা বা আদি কৰি অন্যান্য যিবিলাক তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে বা এই ছাৰ্ভিচটো ল'ব পৰা নাই, কিবা অনলাইন কৰোঁতে কিবা অসুবিধা হৈছে, আমি 4টাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছোঁ। তাৰ জৰিয়তে ৰাইজে যদি কোনোবা তাৎক্ষণিকভাৱে তেওঁ এই হেল্পলাইন নাম্বাৰ যদি যোগাযোগ কৰে, আমি তেতিয়া তেওঁক সেই য'ত যিকোনো ঠাইতে তেওঁ সুবিধাজনক ঠাইত আমাৰ ট্ৰেন্সপৰ্টৰ টীমটো যাব আৰু টীমটোৱে গৈ পিনি তেওঁক লগে লগে অনলাইনত কি অসুবিধা হৈছে গোটেইখিনি সমাধান কৰি তিতাতে তেখেতৰ সকলোখিনি পৰিবহণৰ যিখিনি নথিপত্ৰৰ কাম কৰি আহিব। ইয়াৰ উপৰি আমি এইবাৰ লৈছোঁ ব্যতিক্ৰমী ব্যৱস্থা, যেটো গুৱাহাটী মহানগৰীত 60টা ৱাৰ্ড আছে। এই ৱাৰ্ডসকলৰ যিখিনি আমি মেয়ৰ চাহাবৰ লগত কথা পাতিছোঁ, মেয়ৰ মহাশয়ে আমাক তেখেতে সকলো ৱাৰ্ডত এইখিনি সুবিধা কৰি দিব। ৱাৰ্ড কমিশ্যনাৰসকলক সন্মানীয় পাৰিষদীয়সকলক কৈছে যে আপোনালোকে তেওঁ পৰিবহণ বিভাগৰ লগত লৈ আপোনাৰ ৱাৰ্ডত যিখিনি আপোনাৰ সমস্যা যদি পৰিবহণৰ ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হৈছে তেখেতলোকক লগত লৈ সেই সমস্যাখিনি এটা ৰাজহুৱা স্থান নিৰ্ধাৰণ কৰক, তাতে গৈ পিনি তেওঁলোকে এটা কেম্পেইন কৰিব, কেম্প কৰিব আৰু এই কেম্পত গৈ পিনি তেওঁলোকে সমস্যাখিনি সমাধান কৰিব। আৰু আজি আমি ডেপুটি মেয়ৰ দ্বাৰা এই কাৰ্যসূচী মুকলি কৰি আজি আমাৰ বহুত দেখিছোঁ আমি ব্যাপক সঁহাৰি ৰাইজ আহিছে, ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আমাৰ ছাৰ্ভিচটোৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি অসুবিধা হৈছে এইখিনি তেওঁলোকে লোৱা দেখা পাইছোঁ। গতিকে মই আপোনালোকৰ যিটো অনুৰোধ জনাইছোঁ, আমাৰ যিটো সেৱাৰ কাৰ্যসূচী এই বিশেষ জনসেৱাটো ৰাইজৰ মাজলৈ লৈ যাওক। ৰাইজে আমাৰ হেল্পলাইনত ফোন কৰক, তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈছে আমি যাতে থিতাতে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব পাৰোঁ। আৰু সেইটোৱে আমাৰ আচলতে এইখিনি উদ্দেশ্য। আচলতে ইতিমধ্যে আমাৰ এনফৰ্চমেণ্ট বাহিনী ধৰক দিনে নিশাই তেখেতলোকে এইখিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে। আমাৰ দ্বিতীয় এনফৰ্চমেণ্ট হিমাংশু কুমাৰ দাসৰ নেতৃত্বত এইখিনি তেওঁলোকে এনফৰ্চমেণ্ট বাহিনীয়ে হওক বা পুলিচৰ কৰ্তৃপক্ষৰ সহযোগিতাত এইখিনি চেষ্টা কৰি আছে। হয়, আচলতে বিভিন্ন সময়ত দেখা গৈছে যে ডাম্পাৰৰ মালিকবিলাকে তেওঁলোকে এইখিনি কৰে, কিন্তু মই অনুৰোধ জনাইছোঁ তেওঁলোকে ভাবিব লাগিব যে সমাজখন কাৰ, সমাজখন আমাৰ। সমাজখনক আচলতে এমুঠি মাত্ৰ বিষয়া কৰ্মচাৰীয়ে সকলো কাম সম্পূৰ্ণ কৰিব নোৱাৰে। সমাজৰ কাৰণে তেওঁলোকেও চিন্তা কৰিব লাগিব যে মোৰ যদি যিজন চালকক তেওঁ জনাব লাগিব যে তুমি তীব্ৰ বেগত নচলাবা, ভালকৈ চলাবা আৰু গাড়ীখন সঠিকভাৱে লৈ যায়। মই অনুৰোধ জনাইছোঁ। গতিকে আগন্তুক দিনবিলাকত সকলোৱে আচলতে যিকোনো কামত আমি সকলোৱে যদি একাকাৰ নহওঁ আমাৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব। গতিকে ধন্যবাদ। সকলো সময়তে আমাৰ লগত থকা আমাক বিভিন্ন চৰকাৰৰ যিবিলাক কাৰ্যসূচী ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ লগতে ৰাইজক উপকৃত কৰি অহা সাংবাদিক বন্ধুসকল, ইলেক্ট্ৰনিক মিডিয়াই হওক, প্ৰিণ্টিং মিডিয়াই হওক, আজি এক বিশেষ কাৰ্যসূচী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই শুভ মুহূৰ্তত আমি আৰম্ভণিতে আমি প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জ্ঞাত যে বিশ্ব পৰিৱেশ দিৱস চলি আছে আৰু অসম চৰকাৰেও বৰ্তমান সময়ত যিকোনো সভা সমিতি বা কাৰ্যসূচী লোৱাৰ আগতে বিশেষকৈ এই সময়খিনিত এইটো গছপুলি ৰোপণ কৰাটো এটা নিৰ্দেশনা দিছে। আজি সঁচাকৈ খুব ভাল দিন, মোৰ খুব ভাল লাগিছে আজি ইয়াতে। আমাৰ বিশেষকৈ মই আজি এই মঞ্চৰ পৰা আমাৰ সন্মানীয় সকলোৰে মৰমৰ আদৰৰ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে প্ৰত্যেকটো আমাৰ চৰকাৰৰ প্ৰত্যেকটো বিভাগক যেনেকৈ মাৰ্গদৰ্শন কৰি ৰাইজৰ মাজত ৰাইজে বিচৰা নিচিনাকৈ কাম কৰিবৰ কাৰণে তেওঁলোকে যেনেকৈ দাদাই যেনেকৈ আমাক উদগনি জনাইছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ আমাৰ পাৰিষদসকলকো তেখেত সদায় আমাৰ লগত মাৰ্গদৰ্শন কৰি আহিছে। আমি যদি চাওঁ ভালকৈ আমাৰ প্ৰায় 1-2 মাহৰ মাজত আমাৰ পাৰিষদসকলৰ লগত তেওঁ আমাৰ আলোচনা কৰে আৰু গুৱাহাটীখন কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ বাবে তেখেতে আমাক মাৰ্গদৰ্শন কৰি আহিছে। আৰু ঠিক তেনেকৈ বাকী বিভাগবিলাকৰ লগতো আজি যি আমাৰ পৰিবহণ নিগমে যি আমাৰ মানৱ সেৱাৰ কাৰণে যিখিনি কাম
ৰাইজৰ পদূলিত লৈ আহিছে তাৰ বাবে মই বিভাগৰ ৰতন দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰখনে অৰুণোদয়, ৰেচন কাৰ্ড, অভাৰব্ৰিজ, ৰাস্তা ঘাটৰ লগতে পৰিৱেশটো যাতে ভাৰসাম্যতা ৰক্ষা কৰে তাৰ বাবেও চিন্তা কৰি আহিছে। সেইকাৰণে আজিৰ এই পৰিৱেশ দিৱস 5 তাৰিখৰ পৰা আমি কাৰ্যসূচী কণ্টিনিউৱাছ কৰি আহিছোঁ।